ওম শান্তি। আজিৰ তাৰিখ 21 ফেব্ৰুৱাৰী 2022। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক সন্তানসকলক নিজৰ সমান অশৰীৰী কৰি তুলিবলৈ। যেতিয়া তোমালোক অশৰীৰী হ'বা তেতিয়া পিতাৰ লগত যাব পাৰিবা। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক সন্তানসকলক নিজৰ সমান অশৰীৰী কৰি তুলিবলৈ। যেতিয়া তোমালোক অশৰীৰী হ'বা তেতিয়া পিতাৰ লগত যাব পাৰিবা। আৰু আজিৰ প্ৰশ্ন, পিতাৰ কোনটো আজ্ঞা অনুসৰি চলোতাসকল নিৰন্তৰ যোগী হ'ব পাৰে? পিতাই উত্তৰত কৈছে, পিতাৰ প্ৰথম আজ্ঞা হ'ল, সন্তানসকল, এই দেহক তোমালোকে পাহৰিব লাগে। ইয়াক পাহৰি নিজক আত্মা বুলি নিশ্চয় কৰা, তেতিয়া পিতাৰ স্মৃতি নিৰন্তৰ থাকিব। নিতৌ এটাই পাঠ দৃঢ় কৰা যে মই আত্মা, নিৰাকাৰী জগতৰ নিবাসী। ইয়াৰ দ্বাৰা তোমালোকৰ দেহ অহংকাৰ শেষ হৈ যাব। বুদ্ধিত যাতে কোনো দেহধাৰীৰ স্মৃতি নাহে, তেতিয়া নিৰন্তৰ যোগী হ'ব পাৰিবা। আৰু আজিৰ গীত, তুমহে পাকে হামনে জাহান পা লিয়া। তোমাক পাই আমি গোটেই জগতখনেই পাই গ'লোঁ। ওম শান্তি। এয়া কোনে ক'লে? আত্মাই ক'লে, ওম অৰ্থাৎ মই শান্ত স্বৰূপ হওঁ। এই সকলোবোৰ বুজিবলগীয়া কথা। পোনপ্ৰথমেতো নিজক আত্মা বুলি নিশ্চয় কৰা। বাবাই কৈছে, পোনপ্ৰথমেতো নিজক আত্মা বুলি নিশ্চয় কৰা। সৰ্বপ্ৰথমে মই আত্মা, পাছত এই শৰীৰ পোৱা যায়। আমি আত্মা কাৰ সন্তান? এই শান্তিৰ সাগৰ, জ্ঞানৰ সাগৰ পৰমপিতা পৰমাত্মাৰ। তেওঁ সৰ্বদা শান্ত। আমি আত্মাই এটা শৰীৰ এৰি অন্য এটা লওঁ, ভূমিকা পালন কৰোঁ। শিৱ বাবাটো বিচিত্ৰ। সেই আত্মাটিৰ নিজৰ চিত্ৰ নাই। তোমালোকৰতো নিজৰ চিত্ৰ অৰ্থাৎ শৰীৰ আছে। কথা কৈ থাকা। পিতাই কয়, মই সদায় বিচিত্ৰ। ব্ৰহ্মা, বিষ্ণু, শংকৰৰ সূক্ষ্ম চিত্ৰ আছে। মই বিচিত্ৰ। তোমালোক আত্মা সকলো মোৰ সৈতে নিৰ্বাণ ধামৰ নিবাসী হোৱা। বাবা যি বিচিত্ৰ তেওঁ বহি শুনায়। তোমালোক আত্মাসকলে শুনা। পিতাই কয়, মোক স্মৰণ কৰা। এয়া দুখধাম। এনেকৈতো কয় যে আমি পতিত, কিন্তু আমাক এনেকুৱা পতিত কোনে কৰি তুলিলে? পিতাইতো কৰি তোলা নাই। পিতাৰতো মহিমা কৰা। তুমি মাতা পিতা, আপোনাৰ পৰা যি অপাৰ সুখ পাইছিলোঁ তাক সকলো ভাৰতবাসীয়ে স্মৰণ কৰে। ব্ৰাদাৰহুড মানে সকলো ভাই ভাই হয়। আকৌ যেতিয়া পাৰ্থিৱ হয়, শৰীৰত আহে, তেতিয়া প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ৰচনা হয়। আত্মাটো হয়ে অবিনাশী। কিন্তু ফাদাৰহুড বুলিতো নকয়। সন্ন্যাসীসকলে কয়, শিৱহম তত্ত্বতম বা ঈশ্বৰ সৰ্বব্যাপী। তেতিয়াতো সকলো পিতা হৈ যায়। এয়াতো নীতিবিৰোধ হৈ যায়। সন্তানে আহ্বানেই কৰে মুক্তি অথবা জীৱন মুক্তিৰ উত্তৰাধিকাৰ পাবলৈ। গতিকে যেতিয়া ইয়ালৈ আহা তেতিয়া নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। গতিকে যেতিয়া ইয়ালৈ আহা তেতিয়া নিজক আত্মা বুজি পিতাক স্মৰণ কৰা। আমি আত্মা। এনেকুৱা নহয় যে আমি পৰমাত্মা নহয়, আমি আত্মা। পৰমপিতা পৰমাত্মাৰ আমি সকলো সন্তান ব্ৰাহ্মণ ব্ৰাহ্মণী। তোমালোক সকলো ব্ৰহ্মাৰ সন্তান আৰু শিৱ বাবাৰ নাতি হলা। সকলোৱে পৰমপিতা পৰমাত্মাক স্মৰণ কৰে। অ' গড ফাদাৰ, হে ঈশ্বৰ পিতা বুলি কয়। আকৌ তেওঁক সৰ্বব্যাপী বুলি ক'লে উত্তৰাধিকাৰ ক'ৰ পৰা পাব? ভক্তি মাৰ্গত সকলোৱে ভগৱানক স্মৰণ কৰে। ভগৱান হ'ল এজন। তোমালোক সকলো ভক্ত। কয় না অনেক,
দৰা অথবা প্ৰেমিক এজন। তেওঁ হৈছে পিতা, বাকী সকলো সন্তান, গতিকে অন্য কাকোৱেই স্মৰণ নকৰিবা। পিতাৰ আজ্ঞা হৈছে, সন্তানসকল, তোমালোকে এই দেহকো স্মৰণ কৰিব নালাগে। নিজক আত্মা বুলি বুজা। আত্মাইহে কয়, মই দুখী ভ্ৰষ্টাচাৰী। ইয়াত দৈবী ৰাজ্যটো নাই। ৫,০০০ বছৰ পূৰ্বে ভাৰতত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল। যেনেকুৱা ৰজা-ৰাণী তেনেকুৱা প্ৰজা সৰ্বদা সুখী আছিল। অকালতে মৃত্যু নহৈছিল। বহুত কম সংখ্যক আছিল। এয়া সমূহ ভাৰতবাসীয়ে পাহৰি গ'ল যে আমাৰ ভাৰত পোনপ্ৰথমে স্বৰ্গ আছিল। এনেকৈ কৈও হেভেনলি গডফাদাৰ অৰ্থাৎ স্বৰ্গীয় ঈশ্বৰ পিতা, হেভেন অৰ্থাৎ স্বৰ্গ বুলি মূলবতনক কোৱা নহয়। এইটো স্মৃতিত ৰাখিবা, মই আত্মা, নিৰাকাৰী, জগতৰ নিবাসী আৰু কোনো দেহধাৰীৰ স্মৃতি যাতে নাহে। দেহসংকাৰ এৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। এয়া যি কুম্ভ মেলা বুলি কয়, সেয়া কোনো সুন্দৰ সংগম যুগৰ মেলা নহয়। সংগম বুলি কোৱা হয় কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিক। কলিযুগ হয়ে পতিত সৃষ্টি। এজনো পাৱন নাই, লাগিলে মহাত্মাই হওক, কিন্তু পাৱনটো কোনো নহয়। সকলোৱে কয় এইখন পতিত সৃষ্টি, কুম্ভমেলালৈ যায় পাৱন হ'বলৈ। বাবাই কৈছে কুম্ভমেলালৈ যায় পাৱন হ'বলৈ। গংগাত স্নান কৰে, গতিকে নিশ্চয় পতিত। সাধু সন্ত সকলো যায় পাৱন হ'বলৈ। পিতাই কয়, মই তেতিয়া আহোঁ যেতিয়া ভ্ৰষ্টাচাৰ বহুত হয়, মনুষ্য বহুত দুখী হৈ যায়। মই আহি এই সকলোকে উদ্ধাৰ কৰোঁ। অহল্যা, গণিকা, সাধু, গুৰু আদিক উদ্ধাৰ কৰিবলৈ আহোঁ, কিয়নো তেওঁলোকতো পাৱন আত্মা নহয়। পতিত সৃষ্টিত কোনো পাৱন নাই। পাৱন সৃষ্টিত আকৌ কোনো পতিত নাথাকে। পাৱন সৃষ্টিত আকৌ কোনো পতিত নাথাকে। বিধি নাই। সাধুসকলে নিজক মহান আত্মা বুলি ক'ত ভাবে? তেওঁলোকেতো নিজক পৰমাত্মা বুলি ভাবে। শিৱহোম অৰ্থাৎ ময়ে শিৱ বুলি কয়। প্ৰাচীন মহাত্মা আদিয়েতো কৈছিল পৰমাত্মা অন্তহীন, তেওঁৰ ৰচয়িতা আৰু তেওঁৰ ৰচনা অন্তহীন। তেন্তে আকৌ নিৰ্বাণ ধামলৈ কেনেকৈ লৈ যাব? তেওঁলোকে গমেই নাপায় যে জীৱনমুক্তও ভাৰত আছিল। তেওঁলোকে গমেই নাপায় যে জীৱনমুক্তও ভাৰত আছিল। সেই সময়ত অন্য কোনো ধৰ্ম নাছিল, কেৱল সূৰ্যবংশী আৰু চন্দ্ৰবংশী আছিল। আকৌ সূৰ্যবংশী পৰিৱৰ্তন হৈ চন্দ্ৰবংশী হ'ল। পুনৰ্জন্মটো আহে নহয় জানো? ৮৪ বাৰ পুনৰ্জন্ম লয়, ৮৪ লাখ নহয়। এয়াতো একেবাৰে মিছা কথা কৈ দিছে। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি, গতিকে ৮৪ জন্ম লাগে নহয় জানো? পিতাই বহি বুজাই যে এতিয়া কাকো স্মৰণ নকৰিবা। পিতাই বহি বুজাইছে যে এতিয়া কাকো স্মৰণ নকৰিবা। আমি আত্মা অতিকৈ মৰমৰ পৰমপিতা পৰমাত্মাৰ সন্তান। এনেকুৱা নহয় যে সকলো পৰমাত্মাৰ ৰূপ। এইটোতো অসম্ভৱ। এইটোৱে একমাত্ৰ ভুল। পিতা এজনেই, বাকী সকলো সন্তান। আত্মাসকল সকলো ভাই ভাই। আকৌ যেতিয়া শৰীৰত আহে তেতিয়া প্ৰজাপিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি ক'ব নহয় জানো? যেতিয়া শৰীৰত আহে তেতিয়া প্ৰজাপিতা ব্ৰহ্মাক গ্ৰেট গ্ৰেণ্ডফাদাৰ বুলি ক'ব নহয় জানো? পোনপ্ৰথমে হৈছে ব্ৰাহ্মণ। ভাৰতত বিৰাট ৰূপো দেখুৱায়। ব্ৰাহ্মণ হৈছে টিকনি, আটাইতকৈ উচ্চ, ভগৱানৰ উচ্চতকৈও উচ্চ সন্তান। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হৈছা, শিৱ বাবাৰ নাতি নাতিনী, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান। শিৱ বাবাৰ সন্তানটো সকলো আত্মাই হয়। তোমালোকে উত্তৰাধিকাৰ শিৱ বাবাৰ পৰা লৈ আছা। শিৱ বাবা হ'ল জুলুঙা ভৰপূৰ কৰোঁতা আৰু খালী কৰোঁতা হ'ল মায়া। বাবাই কৈছে খালী কৰোঁতা হ'ল মায়া। গায়নো কৰে পতিত পাৱন সীতাৰাম, কিন্তু মনুষ্যৰ বুদ্ধিত ত্ৰেতাৰ ৰাম সীতাহে আহে। তোমালোক সন্তানসকলে জানা সত্যযুগ ত্ৰেতা হ'ল সুখধাম।
তাত দুখৰ নাম চিহ্নও নাথাকে। পতিত পাৱন সকলোৰে পিতা এজনেই। ইয়াততো হনুমানৰ মন্দিৰলৈও গৈ কয় তমেৱ মাতাস্য পিতা, তুমিয়ে মাতা পিতা। সেয়া কেনেকৈ হ'ব? সকলোৰে সদ্গতি দাতা পতিত পাৱন এজনেই। তেওঁৱে জ্ঞান সাগৰ। সেয়া যি সাগৰৰ পৰা নদী ওলায় সেয়াটো হৈছে পানী। পানীটো পতিত পাৱন হ'ব নোৱাৰে। কোনো ঠাইতে এনেকুৱা নকয় যে পানীত স্নান কৰিলে পাৱন হৈ মুক্তি পাব। এয়াতো হ'ব নোৱাৰে। এটা মুক্তি, আনটো হ'ল জীৱন মুক্তি। সদ্গতি অথবা জীৱন মুক্তি দাতা এজনেই। এয়া হ'ল পতিত সৃষ্টি। ভাৰতবাসীয়ে জানে যে ৫,০০০ বছৰ পূৰ্বে ভাৰত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, অন্য কোনো খণ্ড নাছিল। ভাৰতবাসীয়ে জানে যে ৫,০০০ বছৰৰ পূৰ্বে ভাৰত লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, অন্য কোনো খণ্ড নাছিল। ৫,০০০ বছৰৰ কথা তোমালোকে পাহৰি গ'লা। ৫,০০০ বছৰৰ কথা তোমালোকে পাহৰি গ'লা। পাছলৈ আকৌ আন আন খণ্ড আহে। এতিয়া ইমান বৃদ্ধি হৈ গ'ল। সন্তানসকল চোৱা, এইটো সদায় স্মৃতিত ৰাখিবা। যেতিয়া শুনা তেতিয়া এনেকৈ নাভাবিবা এয়া দাদা বা ব্ৰহ্মাই কয়। শিৱ বাবাজী সকলোৰে ৰচয়িতা হয়, তেওঁ বহি ৰচনাৰ ৰহস্য বুজায়। ঋষিমুনিতো সকলোৱে কৈ থাকে যে পৰমাত্মা অন্তহীন, আমি নাজানো। আস্তিকটো তোমালোক ব্ৰাহ্মণ হোৱা, যিসকলৰ নিশ্চয় জন্মিছে যে বাবাই আমাক নিজৰ আৰু ৰচনাৰ জ্ঞান দিয়ে, টিকালদৰ্শী কৰি তোলে। ঋষিমুনি আদি কোনো টিকালদৰ্শী নহয়। ঋষিমুনি আদি কোনো টিকালদৰ্শী নহয়। পিতাই কয় দেৱী দেৱতাও টিকালদৰ্শী নহয়, কেৱল ব্ৰাহ্মণহে টিকালদৰ্শী। এয়া ব্ৰাহ্মণৰ টিকনি। ব্ৰাহ্মণৰ পৰা নতুন ৰচনা হয়। তোমালোক হৈছা সকলোতকৈ উত্তম। তোমালোকে পিতাৰ শ্ৰীমতত ভাৰতক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তোলা। শ্ৰীমত হৈছে ভগৱানৰ, কৃষ্ণৰ নহয়। কৃষ্ণ পতিত পাৱন নহয়। পতিত পাৱন এজনেই, তেওঁ সকলোৰে পিতা। পতিত পাৱন এজনেই, তেওঁ সকলোৰে পিতা। সদায় স্মৃতিত ৰাখিবা, মই আত্মাই এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা শুনো। আত্মাভিমানী হোৱা। আমি আত্মাসকলক জ্ঞান দিওঁ, সেইবাবে গায়ন কৰা হৈছে জ্ঞানৰূপী কাজল সদ্গুৰুৱে দিলে, অজ্ঞান অন্ধকাৰ নাশ হ'ল। পতিত পাৱন সদ্গতি দাতা তেওঁৱে। সন্তানসকলক পিতাই জন্ম দিয়ে, আকৌ শিক্ষক হৈ পঢ়ায়, পাছত গুৰু হৈ সদ্গতি দিয়ে। সদ্গতিত লৈ যাওঁতা সদ্গতি দাতা এজনেই পিতা। তোমালোক সন্তানসকলে নতুন সৃষ্টিলৈ যাবলৈ অথবা মনুষ্যৰ পৰা দেৱতা হ'বলৈ এই পাঠ পঢ়ি আছা। এতিয়া এই পতিত মনুষ্য সৃষ্টি নাশ হৈ দৈৱী সৃষ্টি হ'ব। এতিয়া যদিও দেৱতাসকলক পূজা কৰে, কিন্তু এইটো নাজানে যে নিশ্চয় আমি দেৱী দেৱতা ধৰ্মৰ হওঁ। যাক পূজা কৰে তেওঁৰ সেইটো ধৰ্ম বুলি কোৱা হ'ব নহয়। যাক পূজা কৰে তেওঁৰ সেইটো ধৰ্ম বুলি কোৱা হ'ব নহয়। ভাৰতবাসীৰতো আদি সনাতন দেৱী দেৱতা ধৰ্ম আছিল, স্বৰ্গ আছিল। এতিয়া কয় মনুষ্যই ৮৪ লাখ জন্ম লয়। কি সকলোৱে লয়নে? ইমান লাখ জন্ম হ'লে তেতিয়া তাৰ কাৰণেতো বহুত বিশাল কল্প লাগিব। এয়াও নাটক অনুসৰি খেল ৰচি থোৱা আছে। যি অতীত হৈ গ'ল সেয়া নাটক। মূল বতন সূক্ষ্ম বতনকো তোমালোক সন্তানসকলেহে জানা। তোমালোক হ'লা স্বদৰ্শন চক্ৰধাৰী। তেওঁলোকে বিষ্ণুক স্বদৰ্শন চক্ৰধাৰী বুলি কয়। পিতাই বুজায় বিষ্ণুৰ দুটা ৰূপ, লক্ষ্মী নাৰায়ণ। স্বদৰ্শন চক্ৰধাৰী নহয়। স্বদৰ্শন চক্ৰধাৰী তোমালোক ব্ৰাহ্মণ হোৱা। কিমান পাৰ্থক্য হৈ যায়। তেওঁলোকে আকৌ কয় কৃষ্ণৰ স্বদৰ্শন চক্ৰ আছিল। যুদ্ধক্ষেত্ৰত চক্ৰ প্ৰয়োগ কৰিলে, তেতিয়া কৌৰৱৰ মৃত্যু হ'ল। কিন্তু দেৱতাই জানো কেতিয়াবা হিংসা কৰে? তেওঁলোকতো ডবল অহিংসক। তেওঁলোকৰ বিকাৰো নাই, যুদ্ধও নাই। সকলোতকৈ ডাঙৰ হিংসা হৈছে ইজনে সিজনক বিষপান কৰোৱা, মানে বিকাৰগ্ৰস্ত কৰা, কাম কটাৰী চলোৱা। পিতাই কয় ইয়াৰ দ্বাৰা আদি মধ্য অন্ত দুখ ভুগি আহিছা। সত্যযুগত কাম কটাৰী নাছিল।
সত্যযুগত কাম কটাৰী নচলিছিল। নিৰ্বিকাৰী ৰাজ্য আছিল, সৰ্বগুণ সম্পন্ন মৰ্যাদা পুৰুষোত্তম আছিল, হিংসা নাছিল। এই সময়ত ৰাৱণৰ ৰাজ্য 5 বিকাৰ সৰ্বত্ৰ ব্যাপী আছে। তেওঁলোকে আকৌ কয় পৰমাত্মা সৰ্বত্ৰ ব্যাপী আছে। এতিয়া এই 100 বছৰৰ ভিতৰত বিজ্ঞানৰ দ্বাৰা যি বিমান আদি উদ্ভাৱন হৈছে, এয়া কিহৰ কাৰণে? এয়া অনুশীলন হৈ আছে। এই সকলোবোৰ বস্তু ভৱিষ্যতে কামত আহিব। এইবোৰৰ দ্বাৰা এতিয়া সকলো বিনাশ হৈ যাব। আকৌ এইবোৰ সুখৰ কামত আহিব। ইয়াতো সুখো আছে, তেনেকৈ দুখো আছে। ইয়াক মায়াৰ পাম্প অৰ্থাৎ জাক-জমকতা বুলি কোৱা হয়। বিনাশ হ'ব, এয়াতো ভালেই নহয় জানো? এনেকৈ কৈও পতিত পাৱন আহক, আহি কি কৰিম? বাবা পুনৰ স্বৰ্গৰ স্থাপনা কৰক যাতে আমি সুখ পাওঁ। পিতাই বুজায় সন্তানসকল, এয়া খেল ৰচি থোৱা আছে। পিতাই সুখধাম ৰচনা কৰে, ৰাৱণে আকৌ দুখধাম কৰি তোলে। শান্তিধামৰ পৰা আত্মাসকল পোনপ্ৰথমে সুখধামলৈ আহে। পবিত্ৰ আত্মাসকলহে আহে। এই সময়ত সকলো পতিত, সেইবাবেতো স্মৰণ কৰে যে আহক। পিতাও নাটকৰ বন্ধনত আছে। পিতাই কয়, যেতিয়া সকলো দুখী হৈ যায় তেতিয়াহে মই আহিবলগীয়া হয়। কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ এয়া হৈছে সংগম। তেওঁলোকে সংগমত নৈ আদি মিলিত হোৱা স্থানত কুম্ভমেলা পাতে। সেয়া হ'ল পানীৰ সাগৰ আৰু নদীৰ মেলা। তোমালোকে ক'বা, এয়া হৈছে পৰমপিতা পৰমাত্মা আৰু আমাৰ অৰ্থাৎ আত্মাসকলৰ মেলা। বাবাৰ নিজৰ শৰীৰটো নাই। পিতাই কয়, সন্তানসকল, মোক জ্ঞান দিবলৈ শৰীৰ নিশ্চয় লাগে, নহ'লে মই কথা কেনেকৈ ক'ম? সেইকাৰণে মই এওঁক তুলি লওঁ। তোমালোক এতিয়া ঈশ্বৰৰ সন্মুখত আহিছা। বাবাৰ দ্বাৰা জ্ঞাত হোৱা যে আমি ঈশ্বৰৰ সন্তান। এতিয়া পৰমপিতা পৰমাত্মাই সোধে, মই কেনেকৈ আহিম? কাৰ শৰীৰত প্ৰৱেশ কৰিম? নিশ্চয় মই পতিত সৃষ্টিত পতিত শৰীৰত আহিবলগীয়া হয়। এয়া সকলো কলাবৰণীয়া অৰ্থাৎ অপবিত্ৰ। পিতাই কয়, তোমালোক সকলো বগা অৰ্থাৎ পবিত্ৰ আছিলা। এতিয়া কলাবৰণীয়া হলা। তোমালোক প্ৰত্যেকৰে নাম হ'ল শ্যাম সুন্দৰ। এতিয়া শ্যামবৰণীয়া হলা। কৃষ্ণ শ্যাম সুন্দৰ বুলি কয়। যথাযথ ভাৰত প্ৰথমে সুন্দৰ আছিল, সোণালী যুগী আছিল। প্ৰকৃতি অতি উত্তম আছিল। তাত পংগু লেঙেৰা নাথাকে। কৃষ্ণ হ'ল প্ৰথম নম্বৰৰ শ্যাম সুন্দৰ। শিৱ বাবাই এওঁৰে অৰ্থাৎ ব্ৰহ্মাৰ শৰীৰৰ আধাৰ লৈ এওঁক আৰু লগতে তোমালোক সন্তানসকলক শ্যামৰ পৰা পুনৰাই সুন্দৰ কৰি তোলে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, আমি ব্ৰাহ্মণ সকলোতকৈ উত্তম এইটো নিচাত থাকি শ্ৰীমতত ভাৰতত শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। আমি ব্ৰাহ্মণ সকলোতকৈ উত্তম এইটো নিচাত থাকি শ্ৰীমতত ভাৰতক শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। আস্তিক হ'ব লাগে আৰু আনকো কৰি তুলিব লাগে। দ্বিতীয়তে, দেহ অহংকাৰ এৰি আত্মাভিমানী হ'ব লাগে। দেহ অহংকাৰ এৰি আত্মাভিমানী হ'ব লাগে। বিচিত্ৰ অৰ্থাৎ অশৰীৰী হোৱাৰ পুৰা পুৰুষাৰ্থ কৰিব লাগে। আৰু আজিৰ বৰদান, শ্ৰেষ্ঠ পুৰুষাৰ্থৰ দ্বাৰা শক্তি বা গুণৰ অনুভৱ কৰোঁতা অনুভৱী মূৰ্ত হোৱা। শ্ৰেষ্ঠ পুৰুষাৰ্থৰ দ্বাৰা শক্তি বা গুণৰ অনুভৱ কৰোঁতা অনুভৱী মূৰ্ত হোৱা। সকলোতকৈ শ্ৰেষ্ঠ অথৰিটি হৈছে অনুভৱৰ। যেনেকৈ ভাবা আৰু কোৱা যে আত্মা শান্তস্বৰূপ সুখস্বৰূপ হয়, তেনেকৈ এটি এটি গুণ বা শক্তিৰ অনুভূতি কৰা আৰু সেই অনুভৱত বিহীন হৈ যোৱা। যিহেতু শান্তস্বৰূপ বুলি কোৱা, গতিকে স্বৰূপত নিজৰ আৰু আনৰো
শান্তিৰ অনুভূতি হওক। যিহেতু শান্তস্বৰূপ বুলি কোৱা, গতিকে স্বৰূপত নিজৰ আৰু আনৰো শান্তিৰ অনুভূতি হওক। শক্তিবোৰৰ বৰ্ণনা কৰা, কিন্তু শক্তি বা গুণ সময়ত অনুভৱ হওক। অনুভৱী মুড হোৱাটোৱেই শ্ৰেষ্ঠ পুৰুষাৰ্থৰ চিন। গতিকে অনুভৱ বঢ়োৱা। আৰু আজিৰ শ্লোগান, সম্পন্নতাৰ অনুভূতিৰ দ্বাৰা সন্তুষ্ট আত্মা হোৱা, তেতিয়া অপ্ৰাপ্তিৰ নাম চিহ্ন নাথাকিব। সম্পন্নতাৰ অনুভূতিৰ দ্বাৰা সন্তুষ্ট আত্মা হোৱা, তেতিয়া অপ্ৰাপ্তিৰ নাম চিহ্ন নাথাকিব। ওম শান্তি।